হেল্ল' দোস্ত, আজি মই লৈ আনিছোঁ নতুন গাড়ীৰ ষ্টক। আপোনালোকে চাই আছে এইবাৰ বহুত গাড়ী আহিছে। এইটো N160, এইটো N160 1 বছৰ হয়। এইটোৰ দাম ৰাখিছোঁ মাত্ৰ 80,000 টকা। আৰু এটা এইটো P50 হয়, এইটো মাত্ৰ 1 লাখ টকা 90,000 টকা ৰাখিছোঁ। এইটো 1 বছৰ হয়। এইটো NS 1 বছৰ হয়। এইটোৰ দাম ৰাখিছোঁ 80,000 টকা। 80,000 টকা। কণ্ডিশ্যনবিলাক ভালে হয়। এইটো স্কুটি 20ৰ হয়। এইটোৰ দাম ৰাখিছোঁ 50,000 টকা। কণ্ডিশ্যনবিলাক ভালে আছে এইটো সকলো গাড়ীতে। এইটো পালচাৰ 125, এইটোৰ দাম ৰাখিছোঁ 80,000 টকা। এইটো 3 বছৰৰ হয়। 3 বছৰৰ গাড়ী, চিল পেক আছে ইঞ্জিন, একো কাম চাম নাই। এইটো 220 হয়। এইটো 5 বছৰ হৈছে। এইটো 60,000 টকা হ'লে এইটো ওলাই যাব। কণ্ডিশ্যনবিলাক ভালে আছে, ইঞ্জিন চিল পেক আছে। এইটো পালচাৰ 125, এইটোৰ দাম ৰাখিছোঁ 80,000 টকা। এইটো কণ্ডিশ্যন ভাল আছে। এইটো হোৱাইট কালাৰত, ষ্টিকাৰটো হোৱাইট। এইটো প্লেটনা হয়। এইটো 3 বছৰ হ'ল। এইটোৰ দাম ৰাখিছোঁ 65,000। এইটো পালচাৰ 125, এইটোৰ দাম ৰাখিছোঁ 80,000 টকা। এইটো ভাল কণ্ডিশ্যনে, ইঞ্জিন খোলা নাই, চিল পেক আছে। এইটো পালচাৰ 50 হয়। এইটোৰ দাম ৰাখিছোঁ 85,000। এইটো ইঞ্জিন চিল পেক হৈ আছে, কালাৰ চালাৰ একো যোৱা নাই, ভালে আছে কালাৰ চালাৰ। এইটো 50 হয়। এইটো কণ্ডিশ্যন ভালে আছে সকলো গাড়ীৰে। এইটো N160 হয়। এইটো 1 বছৰ হৈছে। এইটোৰ দাম ৰাখিছোঁ 90,000। 90,000 হ'লে এইটো হ'ব। এইটো পালচাৰ 50, এইটোৰো কণ্ডিশ্যন ভালে আছে। এইটো 2 বছৰ 3 বছৰ হ'ল। এইটোৰ দাম ৰাখিছোঁ 90,000 টকা। এইটো N160 হয়। এইটো ভাল কণ্ডিশ্যনে আছে। এইটোৰ দাম ৰাখিছোঁ 1 লাখ টকা। এইটো 1 বছৰ হৈছে গাড়ীৰ। এইটো ভাল কণ্ডিশ্যন আছে। এইটো NS 125, এইটোও 1 বছৰৰ হয়। এইটোৰ দাম ৰাখিছোঁ 90,000 টকা। চিল পেক হৈ আছে, ইঞ্জিন কালাৰ চালাৰ ধুনীয়া হৈ আছে। এইটো প্লেটনা, এইটো 3 বছৰ হৈছে। এইটোৰ দাম ৰাখিছোঁ 70,000 টকা। এইটো ইঞ্জিন চিল পেক হৈ আছে, কালাৰ চালাৰো ভাল আছে, গাড়ীৰ কণ্ডিশ্যনবিলাক ভালে আছে। ওপৰত কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰক, আহক।